Welcome to our YouTube channel Right to Education. দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅটো এক গুৰুত্বপূৰ্ণ ভিডিঅ। এই ভিডিঅটোৰ মাধ্যমেৰে তোমালোকৰ HSLC Footprints 2025ত যিখিনি MCQ কোৱেশ্চন হওক বা লং কোৱেশ্চন হওক গোটেইখিনি জানিব পাৰিবা আৰু এই কোৱেশ্চনসমূহ পঢ়িয়েই তোমালোকে পৰীক্ষাত গোটেইখিনি এনসাৰ কমন পাবা। তো ভিডিঅটো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাবা। MCQত প্ৰথমটো কোৱেশ্চন তোমালোকৰ থাকিব গ্ৰিফিন ওয়াজ এ। ইয়াতে চাৰিটা অপশন থাকিব, মই অপশন বিলাক তোমালোকক দিয়া নাই, ভিডিঅটো লং হ'ব বাবে। অপশন বিলাক থাকিব ৰেসপেক্টেড সায়েন্টিস্ট, ল অ্যাবাইডিং ফেলো, ললেস পারসন আৰু মেডিকেল প্ৰেকটিশনাৰ। তো গ্ৰিফিন ওয়াজে তোমালোকে মুখস্থ কৰি লবা MCQ গ্ৰিফিন ওয়াজে ললেস পারসন। গ্ৰিফিন ওয়াজে ললেস পারসন মনত ৰাখিবা, পৰীক্ষাত আহিব। 2 নম্বৰ কোৱেশ্চনটো চাই লবা হৰেছ ডেনবি ষ্টল মানি। হৰেছ ডেনবি ষ্টল মানি। তো ইয়াতে তোমালোকৰ চাৰিটা অপশন থাকিব to go to movie, to buy rare and expensive books, to travel as his habit. তো হৰেছ ডেনবি কিয় ষ্টল কৰিছিল মানে অৰ্থাৎ চুৰি কৰিছিল মানে, তো ইয়াৰ আনসাৰত তোমালোকে মুখস্থ কৰি লবা to buy rare and expensive books। এইখিনি তোমালোকে মুখস্থ কৰি লবা সেকেন্ড কোৱেশ্চনটোৰ। 3 নম্বৰ কোৱেশ্চনটো চোৱা what was the ailment। ailment মানে তোমাৰ হল ডিজিজ। ailment বা বেমাৰ বা ডিজিজ mentioned in the story a question of trust। অৰ্থাৎ a question of trustত কোনটো বেমাৰৰ বিষয়ে কোৱা হৈছে। তো তোমালোকৰ ইয়াতে চাৰিটা অপশন থাকিব, তো তোমালোকক মই ডাইৰেক্ট এনসাৰটো দি দিছো। ইয়াৰ এনসাৰত তোমালোকক থাকিব হে ফিভাৰ। হে ফিভাৰ বা অবলিক দি কফ থাকিব পাৰে। তো দুটাৰ যিকোনো এটা থাকিলে তোমালোকে হেইটো ৰাইট বুলি ভাবিবা যে a question of trustত কোনটো বেমাৰৰ বিষয়ে আছিল, কফ বা হে ফিভাৰ। নেক্সট 4 নম্বৰ কোৱেশ্চন। 4 নম্বৰ কোৱেশ্চনটো চাই লোৱা where did Griffin go to avoid the crowded London। ক'ত এভয়েড কৰিছিল যোৱা লণ্ডনৰ। তো ইয়াৰ আনসাৰ ডাউৰি ল্যান্ড। চাৰিটা অপশন থাকিব, তোমালোকে ডাইৰেক্ট মুখস্থ কৰি লবা আনসাৰটো where did Griffin go to avoid in London। তো এইটো হৈ যাব ডাউৰি ল্যান্ড। কোৱেশ্চনটো চাই লোৱা the hack driver was very dash to the narrator। the hack driver was very dash to the narrator। তো ইয়াৰ আনসাৰটো হৈ যাব তোমালোকৰ ফ্ৰেন্ডলি। বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয়, তোমালোকে মুখস্থ কৰি লবা এইটো the hack driver was very friendly to the narrator। কোৱেশ্চন 6 নম্বৰ কোৱেশ্চনত চোৱা কি আছে what did Horace Denby do in jail। Horace Denby জেইলত কিহৰ কাম কৰিছিল বা কি কৰিছিল। তো ইয়াৰ আনসাৰটো মনত ৰাখিবা তোমালোকে এসিস্ট্যান্ট লাইব্ৰেৰিয়ান। তোমালোকৰ চাৰিটা অপশন থাকিব, কিন্তু তোমালোকে যদি আনসাৰবোৰ মনত কৰি যোৱা তেনেহলে বাকিবোৰ অপশন চোৱাৰ দৰকাৰ নাই। তো এইটো মনত ৰাখিবা what did Horace Denby do in jail। তো ইয়াৰ আনসাৰটো হ'ব এসিস্ট্যান্ট লাইব্ৰেৰিয়ান। 10 নম্বৰ কোৱেশ্চনটো চোৱা বহুত ইম্পৰ্টেন্ট আছে, তোমালোকৰ প্ৰি ফাইনালৰ বহুকেইখন ডিস্ট্ৰিক্টত আহিছিল এইটো where was the safe hidden। তো এইটো তোমালোকৰ এই কুৱেশ্চনৰ ট্ৰাষ্টৰ পৰা দিয়া হৈছে। অপশন বিলাক আছে চাৰিটা, কিন্তু দিয়া নাই মই, তোমালোকে আনসাৰটো ডাইৰেক্ট চাই লোৱা। এইটোৰ আনসাৰটো হৈ যাব ড্ৰয়িং ৰুম। তো ইয়াৰ কুৱেশ্চনটো আছে where was the safe hidden। তো ইয়াৰ আনসাৰটো মনত ৰাখিবা ড্ৰয়িং ৰুম। 8 নম্বৰ কুৱেশ্চন what was Bill's real name। what was Bill's real name এইটো সকলো জানিলেও কিছুমানে কনফিউজন হোৱা দেখা যায়। তো ইয়াৰ আনসাৰটো হ'ব অলিভাৰ লাটকিন্স। মনত ৰাখিবা বিলছৰ ৰিয়েল নাম কি আছিল, অলিভাৰ লাটকিন্স। তো এই 8টা আছিল তোমালোকৰ বাবে অনা ইম্পৰ্টেন্ট বা কমন MCQ কোৱেশ্চন। তোমালোকে এই 8টা স্ক্ৰিনশ্বট মাৰি ল'ব পাৰা বা পৰীক্ষাৰ বাবে ডাইৰেক্ট মুখস্থ কৰি ল'ব পাৰা আমাৰ ভিডিঅটোৰ মাধ্যমেৰে। এতিয়া চোৱা লং কোৱেশ্চনৰ পৰা তোমালোকে কি কি ইম্পৰ্টেন্ট পঢ়িবা। লং কুৱেশ্চনৰ ভিতৰত তোমালোকে প্ৰথমটো কুৱেশ্চনে পঢ়িবা Horace Denby was a meticulous planner but still he faltered। where did he go wrong and why। তো এই কুৱেশ্চনটো তোমালোকৰ 4 মাৰ্কৰ লং কুৱেশ্চন হিচাপে পঢ়ি ল'বা, বহুত ইম্পৰ্টেন্ট আছে, তোমালোকৰ পৰীক্ষাত আহিব এইটো। নেক্সট তোমালোকে 2 নম্বৰৰ বাবে চাবা how did the hack driver befool the lawyer। তো এই কুৱেশ্চনটো তোমালোকে ভাবি ল'ব পাৰা যে পৰীক্ষাত আহিছে, বহুত ইম্পৰ্টেন্ট কুৱেশ্চন হয়, বহুত কমন কুৱেশ্চন। তো তোমালোকে এই কুৱেশ্চনটো নপঢ়াকৈ নাযাবা how did the hack driver befool the lawyer। লং কুৱেশ্চনৰ ভিতৰত নেক্সট চাবা assess Griffin as a scientist। তো এই কুৱেশ্চনটো বহুবাৰ আহিছে তোমালোকৰ পৰীক্ষাত আগতেও। তো এই কুৱেশ্চনটো বহুত ইম্পৰ্টেন্ট আছে, কমন আছে, তোমালোকে পৰীক্ষাৰ বাবে চাই যাবা। লং কুৱেশ্চনৰ ভিতৰত তোমালোকে 4 নম্বৰ অৰ্থাৎ লাষ্ট কুৱেশ্চনটো তোমালোকে চাও, বহুত ইম্পৰ্টেন্ট কুৱেশ্চন হয় how does Asabel make Max believe that there is a balcony attached to his room। তো এই কুৱেশ্চনটো তোমালোকে চাই যাবা। তো তোমালোকৰ MCQ কুৱেশ্চন 8টা কুৱেশ্চন কমন দিয়া হৈছে। এই কুৱেশ্চন কেইটা একেবাৰে চকু বন্ধ কৰি মুখস্থ কৰি যাবা যাতে তোমালোকৰ একদম পৰীক্ষা ভাল হৈ যায়। আৰু লং কুৱেশ্চনৰ ভিতৰত এই 4টা কুৱেশ্চন তোমালোকে পৰীক্ষাৰ বাবে চাই যাবা।
তোমালোকৰ পৰীক্ষাত এইখিনি পঢ়িলে গোটেইখিনি তোমালোকৰ কমন পৰি যাব, নিশ্চিন্ত থাকা। তো এইখিনি পঢ়িলে বাকি আৰু একে চাব নালাগে, তোমালোকে যেহেতু আগতে পঢ়িছা তো নতুনকৈ যদি পঢ়িব লাগে তো এইখিনি তোমালোকে নিজে পঢ়ি ল'বা। তো ভিডিওটো এইখিনি আছিল, ভিডিওটো ভাল লাগিলে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰি দিবা, আৰু যদি চেনেলটো নতুন আহিছিলা তেন্তে সাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।